আপোনালোকৰ হয়তো এই ব্যক্তিজনক প্ৰায় সংখ্যক লোকৰে মনত আছে। হয়, এই ব্যক্তিজনেই সেইজন যিজন ব্যক্তিয়ে সাংবাদিকতা ত্যাগ কৰি কেইমাহমান পূৰ্বে আলফা স্বাধীনত যোগদান কৰিছিল। বহাগ বিহুৰ পহিলা দিনটোতেই এই ব্যক্তিজনৰ এক বিশেষ দৃশ্যই পত্নীগৰাকীক খুবেই আৱেগিক কৰি তুলিলে। নিশ্চয় হয়তো আপোনাৰো এবাৰলৈ চকু পৰিছে আলফা শিবিৰৰ পৰা প্ৰেৰণ কৰা এই বিশেষ ভিডিঅ'টো। আৰু সেই বিশেষ ভিডিঅ'টোত দেখা গৈছিল যে সাংবাদিকতা ত্যাগ কৰি আলফা স্বাধীনত যোগদান কৰা বিদ্যুৎ মহন্তই পেঁপা আৰু বাঁহী বজাই বন্ধুৰ লগত ৰঙালীক উদযাপন কৰাৰ। আৰু এই দৃশ্য দেখাৰ পিছতেই পত্নী প্ৰণামী মহন্তৰ এক বিশেষ ফেচবুক পোষ্ট, য'ত আৱেগিক হৈ প্ৰণামী মহন্তই লিখে যে সপোনবোৰ মৰহি শুকাই গ'লেও কেঁচা ঘাঁহ টুকুৰা কিয় খুচৰি থাকে এওঁলোকে, কিয় দেখুৱাইছে এইবোৰ? মই তোমাক কওঁ বিদ্যুৎ মহন্ত, কিহৰ তাৰণাত তুমি মোক অকলশৰীয়া কৰি পেঁপা বাঁহীত সুৰ তুলিছা? অকণমানো অন্তৰে নাকান্দেনে তোমাৰ? ভালপোৱা আৰু বিশ্বাসৰ উত্তৰ মই কেৱল প্ৰতাৰণা পালোঁ, তথাপিও মূৰ দোৱাওঁ সুখেৰে থাকা তুমি। লগতে শেষত লিখে যে ল'ৰাটো আৰু মা দেউতাৰ মুখখন মনত পেলাবা, মই মৰিলোঁ বুলি এৰি দিবা। প্ৰিয় বনবাসীসকল, এই বিশেষ পোষ্টটোৰ ওপৰত আপোনালোকৰ মতামত কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।